এতিয়া মই আপোনালোকক দেখাব চেষ্টা কৰিম আপুনি কেনেকৈ ইকো ক্লাব মিছন লাইভ কমপ্লিট কৰিব এতিয়া ইয়াৰ কাৰণে সিম্পলি আপুনি এটা ব্ৰাউজাৰ খুলিলেও মোবাইলত খুলিলেও হ'ব বা কম্পিউটাৰ খুলিলেও হ'ব তাৰ পিছত আপুনি সিম্পলি ইউডাইস কোড বিচাৰিব তাৰ পিছত এটা ওটিপি বিচাৰিব এই ওটিপিটো দিয়াৰ পিছত অলপ লেট হ'ব পাৰে তাৰ পিছত ক্যাপচা কোডটো দি লগইন কৰিব সাবমিট কৰিব ইয়াৰ পিছত চাব ড্যাশবোৰ্ড এটা খোল খাব এই ড্যাশবোৰ্ডত আপুনি গোটেইখিনি বস্তু চাব পাৰিব কি আছে কি নাই ক্ৰিয়েট ইভেন্ট ম্যানেজমেন্ট এইবিলাক ইয়াত সিম্পলি আপোনাৰ যেটো কাম কৰিব লাগিব এইটো মই ইয়াত দেখাব চেষ্টা কৰিম এইটো বেসিক্যালি আমাৰ মানে যেটো আহিছে ইয়াৰ কাৰণে ক্ৰিয়েট ইভেন্ট ঠিক আছে ক্ৰিয়েট ইভেন্টত আপুনি ক্লিক কৰাৰ পিছত চাব এইখিনি বস্তু এটা পাব নতুন পেজ ঠিক আছে এই পেজতহে আপুনি মেইন কামটো কৰিব লাগিব ইয়াত চাওক দিয়া আছে মিছন লাইভ থিম এটা মানে দিব লাগিব টাইপ অফ ইভেন্ট দিব লাগিব স্টার্ট দিব লাগিব মিছন লাইভ সাব থিম দিব লাগিব নাম্বার অফ ইভেন্ট দিব লাগিব ডিস্ট্রিক্ট দিব লাগিব মোড অফ ইমপ্লিমেন্টেশন ডেট এন্ড টাইম গোটেইখিনি বস্তু আপোনালোকে এটা এটাকে লাহে দিব যাতে ভুল নহয় মই ইয়াত দিম আপোনালোকে দিব পাৰিব বা আপোনালোকে আগত ভালকে দেখি লও তাৰ পিছত আপুনি দি দিব ইয়াত ক্লিক কৰাৰ পিছত সব যিকেইটা অপচন আহিব ইয়াৰ পিছত মই এটা দিম সে নো টু সিঙ্গল ইউজ প্লাষ্টিক ইয়াৰ ওপৰত মই কৰিম মানে এইটো ইভেন্টটো সিম্পলি এটা সিলেক্ট কৰিম সিলেক্ট কৰাৰ পিছত সব বাকি যিখিনি বস্তু আছে এইখিনিও দিব লাগিব মিছন লাইভ সাব থিম যেটো আছে এইটো আপোনাৰ এৱাৰনেস সেশন বুলি আপুনি দিব পাৰে মই এৱাৰনেস সেশন কৰিছো যাৰ কাৰণে মোড যেটো হয় মই সেইটো দিম তাৰ পিছত আহে মোড অফ ইমপ্লিমেন্টেশন আপুনি ডিজিটাল কৰিব পাৰে বা ফিজিক্যালও কৰিব পাৰে তাত কোনো ধৰণৰ কথা নহয় তাৰ পিছত চাওক নেম অফ ইভেন্টস যেটা আপুনি দিলে দিয়াৰ পিছত ইয়াৰ ওপৰত এটা ডেসক্ৰিপচন দিব লাগিব ইয়াত মই দিছো 50 টা ওয়াৰ্ডৰ যাতে বেছি নহয় দি কিনে সাবমিট মাৰিব সাবমিট মাৰাৰ পিছত সবে এটা এনেকুৱা ধৰণৰ বস্তু আহিব পেন্ডিং বুলি তাৰ পিছত সিম্পলি আপুনি ইভেন্ট লিষ্টত ওপৰত এটা বস্তু আছে ইভেন্ট ম্যানেজমেন্ট এইখিনি বস্তু এতিয়া ফ্লাপ কৰিব লাগিব খুবই গুৰুত্বপূৰ্ণ হয় মই ইয়াত দেখুৱাব চেষ্টা কৰিম ইয়াত চাওক দিয়া আছে এডস 3 to 8 আৰু 8 to 11 তাৰ পিছত 11 to 14 তাৰ পিছত s 14 to 18 18 প্লাস মানে কিমান জন ইয়াত পাৰ্টিসিপেন্ট আছিল যেতিয়া আমি মানে ইভেন্টটো কৰিছো ঠিক আছে আৰু বাকিখিনি যিখিনি বস্তু দিছে এইখিনিটা আছে ইয়াত তল চাওক ডিস্ট্ৰিক্ট সিটি দিয়াৰ পিছত জিঅ'টেগ এটা ফটো লাগিব খুবই গুৰুত্বপূৰ্ণ হয় এইটো কিন্তু আপোনাৰ দিবই লাগিব ঠিক আছে এইটো ম্যাক্সিমাম 5টা ইমেজে দিব পাৰিব তাৰ পিছত এই যি ফটো তুলিলে ফটো এটা ক্যাপশন আপুনি দিব এই ক্যাপশন দিয়াৰ পিছত আপলোড ভিডিও অপশন আছে আপুনি ভিডিও এটা দিব পাৰে এইটো মানে কিমান হ'ব 5 MB মানে যদি হয় এটা ভিডিও 5 MB যাতে বেছি নহয় বেছি হলে কিন্তু ইয়াত আপলোড নহব তাৰ পিছত সিম্পলি আপুনি এটা কাম কৰিব ভিডিওৰ যি ক্যাপশন আছে এই ক্যাপশনটো দি দিব ক্যাপশন দিয়াৰ পিছত নাম্বাৰ অফ মানে 3 লেভেল উইথ কিউআৰ কোড যদি থাকে সেইটো দিব পাৰিব কোনো ধৰণৰ কথা নহয় তাৰ পিছত সিম্পলি তলত আছে চাব মানে আপডেট বুলি লিখা আছে আপডেট দি দিব ঠিক আছে আজি ভিডিওটো আছিল ইমানে ভিডিও চাবৰ বাবে আপোনালোকক ধন্যবাদ আৰু এনেকুৱা ধৰণৰ মানে ইউজফুল ভিডিওৰ কাৰণে আমাৰ চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ